নমস্কাৰ, মোৰ নাম দিলৱাৰ আৰু এইটো মোৰ আজি প্ৰথম ব্লগ বা যি হওক ইনফৰমেশ্যন ভিডিঅ'। যিহেতু মই আজি আছোঁ ডুবাই, ইউনাইটেড আমিৰাত, য'ত মই আছোঁ যোৱা 8 বছৰৰ পৰা আৰু ইয়াতে কাম কৰি আছোঁ। ইমান দিন বনাম বুলি ভাবোঁ কিন্তু ব্লগছ বা অলপ বিষয়বস্তুবোৰ জনাবলৈ ডুবাইৰ বিষয়ে কিন্তু বনাম বুলি নবনাওঁ, এনেই দিন গুচি যায় আৰু এলাহ। কিন্তু বহুতে জানিব বিচাৰে, বহুতে মোক কয় তই আছ ডুবাইত আছ যেতিয়া তাৰ বিষয়ে অলপ জনাবি। মানুহে ডুবাইখনক অলপ নিজৰ সপোনত দেশ বুলি ভাবে, বহুতে ফুৰিবলৈ আহিব বিচাৰে, চাব বিচাৰে। ইয়াত থকা ওখ ওখ বিল্ডিংবোৰ বা বহুত বস্তু আছে য'ত আহিলে মানুহে প্ৰায় বিশ্বৰ সকলো দেশৰ মানুহক লগ পোৱা যায় বা সকলো দেশৰ যিবিলাক সৌন্দৰ্য বস্তু আছে বা তাত ফেমাছ বিল্ডিং আছে সেইবিলাক ইয়াত বনোৱা আছে বা বিশ্বৰ সকলো দেশৰ মানুহো ইয়াত লগ পোৱা যায়, দেখিবলৈ পোৱা যায়। আৰু আজি মোৰ ফাৰ্ষ্ট ভিডিঅ' দেখুৱাম মই আজি এজেগাত বুৰ্জ খলিফা, যিখন ৱৰ্ল্ড ফেমাছ, বিশ্বত ৱৰ্ল্ডৰ সকলোতকৈ ওখ বিল্ডিং বুৰ্জ খলিফা, য'ত মই কামত আছোঁ। মোৰ ঠিক অপজিটত, মোৰ বিল্ডিঙৰ ঠিক অপজিট বিল্ডিঙত আছে, বিল্ডিংখন হ'ল বুৰ্জ খলিফা। আৰু মই যিখন বিল্ডিঙত মানে আজি কাম কৰিবলৈ আহিছোঁ সেইখন বিল্ডিঙো হ'ল সেই একেটা কোম্পানী, বুৰ্জ খলিফা যিখন কোম্পানীৰ যিটো মালিক ইমাৰ, সেইখন কোম্পানীৰে এইখন বিল্ডিঙেই। কিন্তু যিখন বিল্ডিং বুৰ্জ খলিফাতকৈ বহুত পুৰণা বিল্ডিং। 2005 চনত এই বিল্ডিংখনত বনোৱা হৈছিল। আৰু য'ত বিল্ডিংখনত মই আহিছোঁ কাম কৰিবলৈ, এই বিল্ডিংখনত লগা মেচিন, যিটো বিল্ডিং মেইনটেনেঞ্চ ইউনিট বুলি কোৱা হয়, সেই মেচিনটো আমাৰ কোম্পানীয়ে বনায়। বা এনেকুৱা আৰু কোম্পানী আছে, বহুত কোম্পানী আছে, সকলো কোম্পানীয়ে বনায়। কিন্তু UAEৰ ভিতৰত, যিটো ডুবাইৰ ভিতৰত, এইটো আমাৰ কোম্পানীটো মানে বহুত পুৰণা, 92ত আৰম্ভ হৈছিল আৰু বহুত ডাঙৰ কোম্পানী, মেনুফেকচাৰিং বিল্ডিং মেইনটেনেঞ্চ ইউনিট। আৰু বলক আজি মই দেখুৱাম মোৰ কাম অলপ চলপ, আৰু আশে পাশে বিল্ডিঙৰ বিষয়ে অলপ দেখুৱাম, অলপ জনাম আপোনালোকক। আৰু য'ত আছোঁ মই তাৰ পৰা মই অলপ বুৰ্জ খলিফাৰ ভিউজটো দেখুৱাই দিছোঁ, আশে পাশে থকা বিল্ডিংসমূহো যি আছে চাব আপোনালোকে। এইটো বুৰ্জ খলিফাৰ আশে পাশে থকা বিল্ডিং আৰু এইখন বুৰ্জ খলিফা দেখিছেনে কিমান ধুনীয়া লাগে ইয়াৰ পৰা দেখাত। আৰু এই সাপৰ নিচিনা যিটো দেখিছে যে গুৰি পকি আছে, এইটো আচলতে ৱাটাৰ ফাউণ্টেন বুলি কোৱা হয়। বৰ্তমানে কাম চলি আছে প্ৰায় 2-3 মাহৰ পৰা, ৰেন'ভেশ্যনৰ অলপ ডিজাইনিঙৰ কাম চলি আছে, বৰ্তমান বন্ধ হৈ আছে। চাগে নেক্সট মাহত আৰম্ভ হ'ব, যেতিয়া উইণ্টাৰ আৰম্ভ হ'ব তেতিয়া আৰম্ভ কৰা হ'ব। আৰু অলপ আগত মই দেখুৱাইছিলোঁ যে বিল্ডিংখন অপেৰা টাৱাৰ বুলি, সেইখন অলপ গোল শামুকৰ নিচিনা দেখাত সেইখন বিল্ডিং। ইয়াত কালচাৰেল প্ৰগ্ৰামবিলাক হয়, মানুহ চাবলৈ আহে। আৰু ইফালে হৈছে বুৰ্জ খলিফাৰ ফ্ৰণ্ট চাইড, য'ত দেখিছে বিল্ডিং, তাৰ বিল্ডিংবিলাক অলপ সৰু সৰু। আৰু এইখন গোল ৰাউণ্ডকৈ দেখা বিল্ডিংখন হৈছে ডুবাই মল, ৱৰ্ল্ড লাৰ্জেষ্ট মল। দেখাত ইমান সৰু লাগিছে কিয়নো মই প্ৰায় 1 কিলোমিটাৰ দূৰৰ পৰা ভিডিঅ' কৰি আছোঁ। যিহেতু এইখন বহুত ডাঙৰ ভিতৰৰ পৰা, আৰু মই নিজেও ইয়াত প্ৰায় 7 বছৰ পুৰণা, কিন্তু এতিয়াও মই বাট হেৰাই যাওঁ যেতিয়া এইখনৰ ভিতৰত যাওঁ। ইমান ডাঙৰ বিল্ডিংখন। আৰু এয়া বুৰ্জ খলিফাৰ ভিউজ। কেতিয়াবা মই গ'লে বুৰ্জ খলিফাত দেখুৱাম ভিতৰত চফা। মই যাওঁ কেতিয়াবা, আমাৰ ইনস্পেকশ্যন কৰিবলৈ যাবলগীয়া হয়, কিন্তু আমাৰ কণ্টেক্ট নাই তাত কামৰ। বৰ্তমান তাত মেচিন আছে, মই যিবিলাক কাম কৰোঁ সেইবিলাক মেচিন তাতো ইউজ হয়। 22টামান মেচিন আছে বুৰ্জ খলিফাত, প্ৰত্যেকটা ধাপত এটা মেচিন লাগি আছে, 22টা মেচিন আছে তাত। এইটো বিল্ডিঙৰ ওপৰত দেখা গৈছেনে মেচিনটো, মেচিন এটাৰ ওপৰত উঠি আছে আৰু মানুহ বাহিৰত কাম কৰি আছে। এইটো মেচিন হ'ল মোৰ কাম হ'ল, এইটো মেচিন ঠিক কৰা, চেক কৰি দিয়ে মানুহে কাম কৰাৰ আগত, চাই দি ৰিপৰ্ট দিওঁ। আৰু এই আশে পাশে দেখা বিল্ডিংখিনি দেখিছেনে, এইটো হ'ল বুৰ্জ বিষ্টা বুলি কোৱা। আৰু যিখন বিল্ডিঙত কাম চলি আছিল দেখাইছিলোঁ যে মেচিনটো ওলাই আছে ওপৰত, সেইখন বিল্ডিঙৰ নাম হ'ল বলিভাৰ প্লাজা। আশে পাশে থকা বিল্ডিংবোৰত আমাৰ কোম্পানীৰ কণ্ট্ৰেক্ট আছে, আমি আহোঁ প্ৰায়।
কাম কৰিবলৈ, চাবলৈ, মেচিন চাই চিতি দিবলৈ। আৰু মই য'ত আছোঁ এতিয়া বৰ্তমান চাওক, ঠিক বুৰ্জ খলিফাৰ লগতে দেখিছেনে, এইখন বুৰ্জ খলিফা লগতে আছে একেবাৰে, লগতে বুৰ্জ খলিফাৰ আশে পাশে থকা বিল্ডিং কাম কৰোঁ। এতিয়া যিটো মেচিন কাম কৰিবলৈ গৈ আছোঁ, এইটো ঠিক বুৰ্জ খলিফাৰ অপজিটত আছে। আৰু মেচিনটা বেয়া হৈ আছে, তাত মেচিনটো মই এতিয়া চেক কৰিবলৈ গৈ আছোঁ। আৰু মোৰ লগত দেখিছেন দুজন মোৰ চিপাহী, মোৰ এছিষ্টেণ্ট, আমাৰ সঁজুলি যিখিনি টুলছ লাগে কামত ব্যৱহৃত, সেইখিনি লৈ গৈ আছোঁ আমি কাম কৰিবলৈ। এইখনক কোৱা হয় অপেৰা বিল্ডিং বুলি, গুগলত চাৰ্চ কৰিলে পাব। ইয়াত প্ৰগ্ৰাম হয় অপেৰা, বহুতখিনি আৰু বেলেগ ইণ্ডিয়ান কালচাৰেল প্ৰগ্ৰামো হয় ইয়াত এইখন বিল্ডিঙত। একেবাৰে লগতে বুৰ্জ খলিফা বিল্ডিঙৰ লগতে আছে এখন বুৰ্জ খলিফা বিল্ডিং, দেখিছেনে, এখন অপেৰা বিল্ডিং। ঠিকেই, আৰু মই যিখন বিল্ডিঙত গৈ আছোঁ সেইখনৰ নাম হ'ল বুৰ্জ ৰেচিডেন্স। একেই কোম্পানী, বুৰ্জ খলিফা যিখন কোম্পানীৰ বিল্ডিং, এই একেখন কোম্পানীৰ বিল্ডিং হ'ল বুৰ্জ ৰেচিডেন্স। সেইখিনি বিল্ডিং অলপ পুৰণা, বুৰ্জ খলিফা বিল্ডিং বনোৱাৰ আগতে সেইখিনি বনোৱা হৈছিল। এইখন দেখিছেনে, ফ্লাইং উইং দেউকা, মানে ফটো তুলিবলৈ ইয়াত লাইন লাগি থাকে, শাৰী পাতি থাকে, দেখিছে মানুহ ফটো তুলি আছে। এখন বুৰ্জ খলিফাৰ পৰা অপজিটে কিন্তু অলপ দূৰত আছে, প্ৰায় আধা কিলোমিটাৰমান খোজকাঢ়ি আহিব লাগে বিল্ডিংখনত, এই দেউকাখন ফটো উঠিবলৈ। কিছুমান দেখিছেনে তুলি আছে, মানে ফটো দেউকাখনত তেওঁলোকে ব্লগিং কৰি আছে। আৰু মই মোৰ কামৰ জেগালৈ আহি পালোঁ, বিল্ডিংখন এইখন, য'ত যাম এতিয়া ওপৰতে মেচিনটো চাবলৈ। আৰু এইখন জেগা ডাউন টাউন বুলি কোৱা হয়, ডুবাই ডাউন টাউন, য'ত বুৰ্জ খলিফা, বুৰ্জ ৰেচিডেন্স, মানে এই বুৰ্জ খলিফা থকা জেগাৰ আশে পাশে থকা যিমান বিল্ডিং আছে, যিমান ওচৰীয়া জেগা ডাউন টাউন বুলি কোৱা হয়। অৱশেষত মই আহি পালোঁ মোৰ কামত। আৰু এইটো মেচিন দেখিছেনে, মেচিনটোৰ এটা হিষ্ট্ৰী আছে। এই মেচিনটো আপোনালোকে শ্বাহৰুখ খানৰ পাঠান চিনেমাত দেখিবলৈ পাইছে, ইয়াতে শ্বুটিং হৈছিল শ্বাহৰুখ খানৰ পাঠান চিনেমা। এই মেচিনটো দেখুওৱা হৈছিল পাঠান চিনেমাত, য'ত যেতিয়া চাইণ্টিষ্টজন যে মিটিং কৰিবলৈ আহে আৰু জন আব্ৰাহামে তেওঁক কিডনেপ কৰিবলৈ অহাৰ খবৰটো পাই, যেতিয়া পুলিচে চেকিং কৰি আছিলে বিল্ডিঙত, চব ফালৰ পৰা পহৰা দি আছিল, সেই সময়ত এই মেচিনটোক অলপ দেখুওৱা হৈছিল যে বন্দুক লৈ আশে পাশে ঘূৰি ফুৰি আছে ওচৰ চুবুৰীত। এই মেচিনটো যিটো মই চেক কৰিবলৈ আহিছিলোঁ, মেচিনটো চলা নাই, কল কৰিছিলে আমাক চেক কৰি দিবলৈ। যিটো মেচিন আমাৰ কোম্পানীয়ে বনায়, এইটো মেচিনটো হ'ল প্ৰায় 20 বছৰ পুৰণি মেচিনটো। এনেকুৱা বহুত টাইপৰ মেচিন আছে আমাৰ কোম্পানীয়ে, বহুত ধৰণৰ, যি বিল্ডিঙত যেনেকুৱা ধৰণৰ মেচিন লাগে তেনেকুৱা বনাই দিয়ে। এতিয়া বৰ্তমানে মেচিনটো চলি আছে, ইয়াত এটা বস্তু বেয়া হৈ আছে, যিটো চেঞ্জ কৰিব লাগিব, বাকী মেচিনটো এতিয়া ইউজ কৰিব পাৰিব। এই মেচিনটো সাধাৰণতে ইউজ কৰা হয়, ব্যৱহাৰ কৰা হয় বিল্ডিঙৰ, ধৰি লওক এখন বিল্ডিং 30-40 মহলীয়া বিল্ডিং থাকে, এখন বিল্ডিং যেতিয়া বাহিৰত এটা লাইট বেয়া হৈ যাব, গ্লাছখন বেয়া হৈ যাব, এইটো কেনেকৈ চেঞ্জ কৰিব, তেতিয়া এই মেচিনটো, এই বিল্ডিঙত কাম কৰা মানুহ, লাইটৰ কাম কৰা মানুহ বা গ্লাছ চেঞ্জ কৰা মানুহ আহি পেলাই মেচিনটো, এই বাকচটো দেখিছেনে, এইটোত বহি পেলাই মেচিনটো বাহিৰলৈ লৈ যায়। এইটোত এই ওপৰত যে ৱায়াৰডাল লাগি আছে, ৱায়াৰ ৰুপ বুলি কোৱা হয়, যিটো আমাৰ তাত সাধাৰণতে কাৰেণ্টৰ তাৰত লগোৱা হয় বা কেৰেনত, ৰিকভাৰী ভেনত ইউজ কৰা হয়, তেনেকুৱা ধৰণৰ তাৰ যিটো এটা কেপাচিটি আছে, এটা তাৰৰ প্ৰায় 2 টন তোলাৰ কেপাচিটি আছে, যিটো এক্সিডেণ্টৰ কোনো ভয় নাই। মানুহ ইয়াত বহি পেলাই বাহিৰত যায়, গৈ নিজৰ কাম, লাইট চেঞ্জ হওক বা পেইণ্টিং হওক বা গ্লাছ চেঞ্জ হওক, চব কৰি পেলাই আহি মেচিনটো আকৌ পাৰ্কিং কৰি থৈ যায়। এনেকুৱা মেচিন প্ৰত্যেক বিল্ডিঙত আছে, সৰু সুৰা বিল্ডিঙত লাগিবই মেচিনটো, বিল্ডিঙৰ কামৰ বাবে লাগিবই। ইমান ওখ বিল্ডিং এবাৰ বনোৱাৰ পিছত যদি কিবা বাহিৰত গ্লাছ বা পেইণ্ট বেয়া হয়, এইটো কেনেকৈ কৰিব, আকৌ আহি পেলাই ইয়াততো আৰু আমাৰ তাৰ নিচিনাটো চাং বনাব নোৱাৰে নহয়, আৰু বাঁহও বনাব নোৱাৰে, গতিকে এই মেচিনটো দিয়া হয় এই সাধাৰণ কামবিলাক কৰিবলৈ। যিহেতু মোৰ আজি প্ৰথম ভিডিঅ' আছিল, মই ইমান নাজানো কি ক'ব লাগে, কি দেখুৱাব লাগে, মই চাগে লাহে লাহে শিকিম আৰু ভৱিষ্যতে এনেকুৱা ভিডিঅ' বনাম বুলি ভাবিছোঁ। যদি আপোনালোকক চাই ভাল লাগিছে, শ্বেয়াৰ কৰিব, আৰু ভাল লাগিছে যদি লাইক কৰিব, কমেণ্টত আপোনালোকৰ মতামত জনাব।
আৰু মই দেখুৱালোঁ বুৰ্জ খলিফা বা ডুবাই মল আৰু আশে পাশে থকা কিছুমান বিল্ডিং। মই যেতিয়া তাত যাম, মই প্ৰায় যাওঁ, এনে যদি যাব লগা নহয়, কিবা ইমাৰ্জেঞ্চি নাহে, তথাপিও আমি 3 মাহত এবাৰ যাওঁ। তেতিয়া মই দেখুৱাম ভিতৰ চোৱাত কি আছে কি নহয়, বা অলপ তাৰ বিষয়ে নজনা কথাও মই জনাম। আজিৰ বাবে বাই বাই, ইমানতে আজি। নেক্সট ভিডিঅ' লৈ আহিম, যেতিয়া মই বিল্ডিঙলৈ যাম, সোনকালে আহিম।